1 লাখ মান দিলে ওলাব 1 লাখ 1,10,000 টাকা ওকে যদি প্রোফাইল ভাল আছে 1 বা 1 পা 10 দি আপনাকে এখন গ্রেনাইটেড লৈ যাব পাৰিব 120 দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 120 দি আপনাকে এখন সুইপ লৈ যাব পাৰিব কিমান দিলে ওলাব 1.5 লাখ টাকা দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1.5 লাখ টাকা দি এখন সিয়াজ লৈ যাব পাৰিব নমস্কাৰ মই আপোনাক সকলোকে অসম টকা উন্নত ভিডিঅলৈ স্বাগতম জনাইছো মই আইছো বৰ্তমান নগাঁও আইছো ইয়াৰ আগতে এবাৰ ভিডিঅ দিছিলো এনআৰআই কাৰ বজাৰ তে এনআৰআই কাৰ বজাৰত মই বৰ্তমান আইছো আৰু বৰ্তমান এনআৰআই কাৰ বজাৰ বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট হৈছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তে প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ লগত এই ডিলাৰ স্বত্বাধিকাৰী আছে নেকি বুঢ়াই গাড়ী ডিটেইলছ দিব আৰু প্ৰথমে আমি তেওঁৰ পৰা এড্ৰেছটো জানো তাৰ পিছত আপোনাৰ গাড়ী ডিটেইলছটো দি আছো ওকে নমস্কাৰ নমস্কাৰ ভালে আছে ওকে পোন প্ৰথমে ইয়াৰ আগৰ ৰেসপন্স কেনেকৈ পাইছিলে বহুত ভাল পাইছিল ন মেইন কথাটো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব ন ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো হ'ল নগাঁও সলচলি নিয়াৰ মেট্ৰ' হস্পিটেল ইফালে যদি আপুনি নগাঁৱৰ টাউন হৈ আহে তেতিয়াহ'লে মেট্ৰ' হস্পিটেলটো পাৰ কৰি আহি পাই যাব আৰু যদি ইফালে আপুনি মৰিয়াবাৰী লাহৰিঘাট এফালৰ পৰা আহে সলচলি দলংটো পাৰ হৈ টাৰ্নিং পইণ্টতে পাই যাব ওকে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ কিবা স্পেচিয়েল আছে নেকি স্পেচিয়েল অফাৰ আপোনাৰ 10,000 আপোনাৰ ভিডিঅ' চাই আহিলে মানে মোৰ ভিডিঅ' চালে আপোনাৰ 10,000 ইয়াৰ পৰা তেওঁলোকে ইনষ্টেন্ট ডিসকাউন্ট দি দিব আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰোঁ প্ৰথম কৰিব আমাক সিয়াজ এটা সিয়াজ 2015 মডেল হয় DXi প্লাস এটা আস্কিং প্রাইসটো হৈছে আপোনাৰ 4 লাখ 4,10,000 নেগোশিয়েবল হ'ব হৈ যাব ন ফাইনান্স হ'ব হৈ যাব কিমান দিলে ওলাব 1.5 লাখ টাকা দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1.5 লাখ টাকা দি এখন সিয়াজ লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট ক'ব আমাক এখন গ্ৰেনাইটেন এটো 18 মডেল হয় স্পোর্টস হয় ফার্স্ট ওনার গাড়িটো আপুনি চাই লওক অৰিজিনাল প্ৰিন্টতে আছে ওকে গাড়ি একদম চাৰিটা টায়াৰ নতুন কিন্তু এটো চাই লওক সিট কভাৰ সব নতুন লগো আছে এটো প্ৰাইসটো আহিব আপোনাৰ 360 3,60,000 টকাত এখন পাই যাব নেগোশিয়েবল হৈ যাব 1 লাখ টাকা দিলে ওলাব 1,10,000 টাকা দিলে ফাইনান্স ওকে যদি প্রোফাইল ভাল আছে 1 পৰা 1.10 দি এখন গ্ৰেনাইটেন লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট ক'ব আমাক এল্টো গ্ৰেনাইটেন এটো BXi হয় এটো 18 মডেল হয় গাড়ি চাই লওক অৰিজিনাল প্ৰিন্টত আছে ইন্টারনেট সেন্টার চাই লওক সিট কভার সব নতুনই আছে ইঞ্জিন সব সিল ন ইঞ্জিন সিল বডি সেট সব সিল ওকে কিমান আহিব এটো প্রাইসটো আহিব 3,10,000 টাকা 310 নেগোশিয়েবল প্রাইস 1 লাখ মান দিলে ওলাব 1 লাখ টাকা দিলে ওলাই যায় ওকে যদি প্রোফাইল ভাল আছে 1 লাখ টাকা দি এখন এল্টো লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব তাৰ পিছত নেক্সট ক'ব আমাক এখন বেলেনো এটো 2018 ৰ আলফা মডেল হয় টপ মডেল গাড়িটো চাই লওক অৰিজিনাল প্ৰিন্টত আছে মোৰ সবকেইটা অৰিজিনাল প্ৰিন্টতে আপোনালোক আহি চাব পাৰিব মই যে মুখ দি কৈ আছো এনেকা নহয় ওকে এলো সব লগো আছে ডিআরএল ক্যামেরা সবই আছে কিমান আহিব এটো 510 আহিব ফাইনাল 5,10,000 নেগোশিয়েবল প্রাইস মোটামুটি ফিক্সড হয় মানে 1.5 লাখ মান দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1.5 লাখ টাকা দি এখন বেলেনো লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট ক'ব এখন গ্ৰেনাইটেন এটো 19 মডেল হয় গাড়িটো চাই লওক ধুনীয়া কন্ডিশনতে আছে টায়ার একদম নিউ কন্ডিশনতে আছে সিট কভার নতুন ফার্স্ট ওনার হয় রানিংও কম হইছে ওকে এটা একদম ফুল কন্ডিশনতে আছে এটোৰ প্ৰাইসটো আহিব 385 3,85,000 টাকা 1 লাখ মান দিলে ওলাব 1,10,000 টাকা ওকে যদি প্রোফাইল ভাল আছে 1 বা 1 পৰা 10 দি আপোনাক এখন গ্ৰেনাইটেন লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট ক'ব i20 এটো 19 মডেল হয় গাড়িটো মোটামুটি অৰিজিনাল প্ৰিন্টতে আছে বাম্পাৰটো পিছৰ অলপ টাচ আছে আর বাকিখিনি চাই লওক গাড়ি একদম ধুনীয়া কন্ডিশনতে আছে ফার্স্ট ওনারতে আছে রানিং 67,000 অনলি কিমান আহিব এটো প্রাইসটো আহিব 4,60,000 টাকা 4,60,000 টাকা ওকে নেক্সট ক'ব আমি সুইফট এটো 21 লাস্ট মডেল হয় এটো ফার্স্ট ওনার হয় BXi মডেল তো গাড়ি কন্ডিশনটো চাই লওক ভিতৰৰ বাহিৰৰ ধুনীয়া কন্ডিশনতে আছে অৰিজিনাল প্ৰিন্টতে আছে গাড়িৰ প্ৰাইসটো আহিব 590 1,20,000 টাকা দিলে ওলাই যাব 5,90,000 120 দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1.20 দি আপোনাক এখন সুইপ লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট এখন ক'ব আৰ্টিগা 2015 মডেল হয় BXi হয় এৰ টায়াৰ চাই লওক অৰিজিনাল প্ৰিন্টত আছে অলপ
স্ক্র্যাচ আছে পিছফালে এখানে মারাও নাই গাড়ির কন্ডিশন টিপ টপ আছে শিল ইঞ্জিন শিল বডি আপনারা চাই লওক গাড়ির দামটো হল 4,10,000 টাকা 410 410 আর্টিকা দি দিব 4,10,000 টাকা 4,10,000 টাকা ওকে কিবা ইঞ্জিন এটা ফাইনান্স হৈ যাব টেম্পারিং অ্যাক্সিডেন্টাল কিবা ইস্যু একো ইস্যু নাই আপোনাৰ হিস্ট্রি চাই পিছত গাড়ি লওক ওকে মানে এটো 1 লাখ মান দিলে ওলাই যাব 1,20,000 টাকা দিলে ওলাই যাব ওকে যদি প্রোফাইল ভাল আছে 1,20,000 টাকা দি এখন আর্টিকা লৈ যাব পাৰিব বাকি কিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট কব আমাক ডিজায়ার এটা ডিজায়ার আপোনাৰ 20 লাষ্টৰে হয় নৱেম্বৰৰ ফার্স্ট ওনার গাড়ি কন্ডিশন চাই লওক টায়ার ইন্টারেস্ট সব ঠিক আছে অলপ টাচপিন আছে পিছৰ বাম্পাৰটো ওকে স্ক্র্যাচৰ কাৰণে হৈছে বাকি শিল ইঞ্জিন বডি সডি সব শিল আছে ওকে এটো আহিব আপোনাৰ 5,20,000 টাকা 520 নেগোশিয়েবল প্রাইস ওকে মানে এখনো 1.5 লাখ টাকা দিলে ওলাই যাব 1 লাখ টাকা 1,20,000 টাকা দিলে ওলাই যাব ওকে বাহিৰত কিবা গাড়ী আছে আৰু বাহিৰত আৰু সার্ভিসিংত কেইটামান আছে ওয়াশিংত দিছো কি আছে আপোনাৰ i20 আৰু এটা আছে স্পোর্টস মডেল হয় আৰু ডেস্টেন গো এটা আছে একদম কম দামত পাব আৰু এল্টো কেটেন এটা আছে 12 এটো একদম কম দামত পাব ঠিক আছে 80-90 এর ভিতৰতো পাই যাব গাড়ী দেখা পালে আপোনাৰ সকলোখিনি গাড়ী খৰচ কৰি নাম্বাৰ আছে আপোনাৰ কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোৰ পৰা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু দাদাই সব ৰিজনেবল প্ৰাইজতে দিছে আপোনালোকে আহক ইয়াৰ আগত যিটো ভিডিঅ' দিছে বহুত মৰম দিলে বহুতে গাড়ী ক্ৰয় কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো যিসকলে ইয়াৰ পৰা গাড়ী লৈছে কেনেকৈ ফিডবেক পাইছে এবাৰ কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু এবাৰ আকৌ নতুন আপডেট হৈছে সেইটো কাৰণে আপোনালোকক দি দিছো এবাৰ আহক এটো আপোনাৰ নগাঁও টাউনৰ পৰা অলপ আহি পেলাই আপোনাৰ ডিংগেলৰ অভাৰ ব্ৰিজটো ক্ৰছ কৰি আহি পেলাই মেট্ৰো ৰিচাৰ্চ হস্পিটেলটো পাৰ কৰি লেফট সাইডে যোনটো চলচলি দলং আছে তাৰ এটো পোৱাৰ আগতে লেফট সাইডে পাব নগাঁও টাউনতে আৰু বেছি নগাঁও টাউনৰ পৰা হাৰ্ডলি 2 পৰা 3 কিলোমিটাৰ এইখিনি আপোনালোকৰ যদি বাহিৰৰ পৰা আহে দাদাক ফোন নাম্বাৰ দিয়া আছে স্ক্ৰীনত আপোনাক কন্টাক্ট কৰিব তেওঁলোকে নিশ্চয় আপোনাক হেল্প কৰিব পাৰিলে আপোনাক তেওঁলোকে পিক আপ কৰি লৈ আহিব আৰু টেনচন ল'ব নালাগে এইখিনি কলছে নতুন ষ্টক আইলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই